আজিৰ এই বিহুৰ দিনটোত আমি বিহু পাতিছোঁ সকলোৱে বা আপোনালোকৰ সকলোৱে ঘৰে ঘৰে বিহু পাতিছে, কিন্তু এবাৰ এই ঘৰখনৰ কথা চিন্তা কৰক যিখন ঘৰত বিহু বোলা বস্তুটো বৰবিহ হৈ আহিলে। এতিয়া বিহু নামৰ কোনো এটা বস্তুৱেই নাই এইখন ঘৰৰ কাৰণে। যদি ভিডিঅ'টো আপোনাৰ হাতত পৰিছে তেন্তে স্কিপ কৰি গুচি নাযাব, সম্পূৰ্ণকৈ চাব, আৰু যদি একো সহায় কৰিব নোৱাৰে তেন্তে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এজন এই ঘৰখনৰ মই য'ত উপস্থিত আছোঁ সেই ঘৰখনৰ মুৰব্বীজনৰ জীৱন বাচে আৰু এই ঘৰখন মানে এটা পৰিয়াল সম্পূৰ্ণভাৱে বাচি যায়। আজি বিহুৰ দিনা পুৱাই এনেকুৱা এটা ভিডিঅ' যে বনাব লাগিব সপোনতো ভবা নাছিলোঁ, কিন্তু এটা খবৰ পালোঁ আৰু সেইকাৰণে এই ঠাইলৈ আগবাঢ়ি আহিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। এই যিখন ঘৰ আপোনালোকে দেখিছে, ঘৰখনৰ অৱস্থাটো দেখিছে, এটা জৰাজীৰ্ণ ঘৰ। এই ঘৰখনৰ এজনেই মাত্ৰ যি মানে সকলোকে ইনকাম কৰি পেলাই খুৱাই আছিলে ঘৰখনৰ যিগৰাকী মুৰব্বী, সেই মুৰব্বীজন বৰ্তমানে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। আৰু ঘৰখনৰ অৱস্থাটো চাই আপোনালোকে বুজি পাইছে যে এই ঘৰখনে সেই তেনেকুৱা এটা ৰোগৰ চিকিৎসা কৰাবৰ কাৰণে কেতিয়াও সামৰ্থ্য নহয়, তেওঁলোকৰ চিকিৎসা কৰোৱাৰ সামৰ্থ্য নাই। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰাম সকলোতে মিলাই প্ৰায় 2 লাখৰো অধিক ফলোৱাৰ্ছ আছে, ছাবস্ক্ৰাইবাৰ আছে। প্ৰত্যেকে যদি এটাকৈ টকা আপোনালোকে দিয়ে তেন্তে হয়তো এই ব্যক্তিজন আপোনালোকক দেখুৱাইছোঁ, অকণমান কেমেৰাটো আগলৈ লৈ আহা, এখেতক দেখুৱাইছোঁ। এখেতৰ আগত আচলতে কথাবিলাক কৈ থাকিবৰ কাৰণে মোৰো ভাল লগা নাই, কিন্তু হ'লেও কৈছোঁ যে আপোনালোক মোৰ প্ৰতিজন ফলোৱাৰ্ছে, প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰে যদি এটকাকেও এখেতলৈ পঠায় তেন্তে তেওঁৰ চিকিৎসা কৰিবৰ কাৰণে সকাহ পাব। আচলতে বহুত কেইদিন ধৰি তেখেতে এনেকৈ চিকিৎসাৰ অভাৱত এনেকৈ পৰি আছে, আৰু আপোনালোকক যিটো ৰিপৰ্ট তেওঁৰ অসুখটোৰ, সেই ৰিপৰ্টটো মই অকণমান দেখুওৱাৰ চেষ্টা কৰিছোঁ। এইখন চাওক, টাটা মেম'ৰিয়েল চেণ্টাৰৰ যিটো ৰিপৰ্ট সেইটো, আৰু তেওঁৰ নাম হৈছে অন্তু বৰা, আৰু তেওঁ চাওক এইকেইটা আপোনালোকে চালে গম পাব কি হয়, মই নকওঁ আৰু এই গোটেইখিনি চালে সকলোখিনি বুজি পাব। তেখেতৰ বৰ্তমানে এটা অপাৰেশ্যনৰ প্ৰয়োজন হৈ আছে আৰু লগতে বহুকেইটা কেমোৰ তেওঁৰ প্ৰয়োজন হৈ আছে, কিন্তু ঘৰখনৰ এনেকুৱা এটা অৱস্থা যে এই ঘৰখনে এজন মানুহক গুৱাহাটীলৈ লৈ যাবৰ কাৰণেও সামৰ্থ্য নাই তেওঁলোকৰ। ওচৰৰ পাজৰৰ পৰা বা বাকী গোট চোটবিলাকৰ পৰা যি যেনেকৈ পাৰিছে তেনেকৈ কৰিছে, আৰু ওচৰৰ আমাৰ যি লোকেল বিধায়িকা, যি আমাৰ এইটো সমষ্টি, সেই সমষ্টিৰ বিধায়িকাৰ পৰাও তেওঁলোকে সহায় বিচাৰিছিলে, কিন্তু সহায় বিচাৰি পেলাই কিন্তু নাপালে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব লগা হৈছে। আৰু ইয়াত তেওঁৰ ঘৰখনত তেওঁৰ দুটা সৰু সৰু ল'ৰা, আৰু এখেত হ'ল সেই ঘৰখনৰ মুৰব্বী, আৰু এয়া হৈছে তেওঁৰ পত্নী। তেওঁৰ পত্নীয়ে এই বিষয়ে যদি কিবা ক'ব খোজে তেন্তে আপোনালোকক অকণমান শুনাবলৈ বিচাৰিম। হয়, মানে কি হয়, তেওঁ এতিয়া মোৰ চিকিৎসাৰ কাৰণে বিশেষ পইচাৰ প্ৰয়োজন হৈছে। মোৰ পইচা বিশেষ নাই, তোৰপৰা এনেকৈ বিচাৰি মেলি তেওঁক মানে যেনে তেনে কিবা এটা কৰি হ'লেও আপোনালোকে যাতে মোক উদ্ধাৰ কৰে। বহুদিনৰ পৰাই এখেত মানুহজন শয্যাগত হৈ আছে, প্ৰায় 2-3 মাহৰ ওপৰত হৈ গ'ল, আৰু আপোনালোকক যিটো ৰিপৰ্ট দেখুৱালোঁ সেই ৰিপৰ্টটোৰ পৰা হয়তো সকলোবিলাক বুজিব পাৰিছে। কিন্তু সুখৰ কথা এইটোৱে যে তেওঁৰ যিটো মানে যি পৰ্যায়ত আছে সেই পৰ্যায়ত তেওঁ চিকিৎসা কৰিলে ভাল হ'ব পৰা পৰ্যায়ত আছে, কিন্তু এই আৰ্থিক তেওঁলোকৰ যি স্থিতি, সেই স্থিতিৰ কাৰণে তেওঁলোকে এতিয়ালৈকে কোনো কামতে আগবাঢ়িব পৰা নাই। মাত্ৰ এবাৰ তেওঁলোক গুৱাহাটীলৈ বুলি গৈছিল, কিন্তু যিটো কেমো দিব লাগে সেই কেমোটো দিব নোৱাৰি পেলাই তেওঁলোক ইতিমধ্যে উভতি আহিছে। আৰু সেই কথাটো গম পায়, আপোনালোকে জানে যে আমাৰ শংকৰজ্যোতি যিটো টীম, সেই টীমটোৱে এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকোঁ, কিন্তু এই যিটো বিষয়, এই বিষয়টোত কেতিয়াও মানে এজন মানুহে বা এটা সৰু টীমে কেতিয়াও এই বিষয়টোত কোনো কাৰণতে মানে সহায়ৰ হাত আগবঢ়াব নোৱাৰে, নাইবা আমি যিখিনি সহায় আগবঢ়াম সেইখিনি এওঁলোকৰ কাৰণে একোৱেই নহয়। সেইকাৰণে আপোনালোকে যদি সহায়ো নকৰে তেন্তে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আৰু সচৰাচৰ আমি এটকা দুটকা তেনেকুৱা ধৰণৰ পইচাবিলাক আজিৰ তাৰিখত পইচাৰ শাৰীতেই নাৰাখোঁ। এটকা বা দুটকা খৰচ কৰিবৰ কাৰণে ৰাস্তাই নাই, মানে এটকা বা দুটকাত পাইনো কি, কিন্তু সেই এটকা বা দুটকাটোৱে এই পৰিয়ালটোৰ কিন্তু জীৱন বচাব পাৰে। মই আকৌ কৈছোঁ যে মোৰ যিমানখিনি ফলোৱাৰ ছাবস্ক্ৰাইবাৰ আছে, কাৰণ এই ভিডিঅ'টো মই 3টা প্লেটফৰ্মত এৰি দিম, আৰু সেই 3টা প্লেটফৰ্মত যিমানখিনি ফলোৱাৰ ছাবস্ক্ৰাইবাৰ আছে প্ৰত্যেকে যদি এটকাকৈ যদি তেওঁলৈ পঠায় তেন্তে এই মানুহজনৰ জীৱনটো বাচি যাব। আজিৰ এই বিহুৰ দিনটোত আমি বিহু পাতিছোঁ সকলোৱে বা আপোনালোকৰ সকলোৱে ঘৰে ঘৰে বিহু পাতিছে, কিন্তু এবাৰ এই ঘৰখনৰ কথা চিন্তা কৰক যিখন ঘৰত বিহু বোলা বস্তুটো বৰবিহ হৈ আহিলে। এতিয়া বিহু নামৰ কোনো এটা বস্তুৱেই নাই এইখন ঘৰৰ কাৰণে। সেইকাৰণে কৈছোঁ আপোনালোকে যি যেনেকৈ পাৰে, এটকাকৈ যদিও পাৰে বা যিয়ে নোৱাৰক লাগিলে সামান্য পৰিমাণে যি দিব পাৰে, মই ইয়াত এটা QR
ক'ড দি দিছোঁ, তেখেতৰ সম্পৰ্কীয় হয় তেওঁ, আৰু তেখেতৰ ভাগৰ জিপে যিহেতু নাই, সেইকাৰণে তেখেতৰ ভাগৰ পাছবুকৰ যিটো নাম্বাৰ বা যিটো একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰৰ ডিটেইলটো মই আপোনালোকলৈ দি দিছোঁ। আপোনালোকে যেনেকৈ পাৰে তেওঁলৈ আগবঢ়াওক আৰু এই মানুহজনক সুস্থ কৰি তোলাত সহায় কৰক, আৰু আমাৰ যি একতা, সেই একতাৰ নিদৰ্শনটো সকলোৱে দেখুৱাওক। জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ আছে মানুহজনৰ, কিন্তু এতিয়া যি পৰিস্থিতি, সেই পৰিস্থিতিটোত তেখেতে আচলতে সেই পৰিস্থিতিৰ লগত তেওঁ মোকামিলা কৰিবলৈ সক্ষম নহয় বা মোকামিলা কৰিব পৰা নাই। সকলোৱে জানে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেইকাৰণে আপোনালোকেও দেখুৱাই দিয়ক আৰু তেওঁক যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। আমি তেওঁৰ কথা পাতিব পৰা অৱস্থাতে আছে বৰ্তমান। তেওঁৰ পৰা অকণমান জানিব বিচাৰিছোঁ, তেওঁ কিবা এটা ক'ব বিচাৰিছে আপোনালোকক, আৰু সেই কথাখিনি শুনি লওক। অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে মই এই ঘৰখনৰ একমাত্ৰ কৰ্মৰতা আছিলোঁ আৰু মই এতিয়া বিশেষ অসুস্থ অৱস্থাত পৰি আছোঁ। ৰাইজে যদি মোক অকণমান সহায় কৰে তেতিয়াহ'লে মই নিশ্চয় আনন্দ পাম, আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, তেখেতেও যেন মোক অকণমান সহায়ৰ হাত আগবঢ়ায়, সেইবাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ।